গুৱাহাটী মহানগৰীত এবাৰ সুৰাপাই চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলালে আৰক্ষীয়ে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হ'ল চালকক। মঠঘৰীয়াৰ সেই দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যান-বাহন আৰক্ষী। গুৱাহাটী মহানগৰীত এইদৰে নিশাৰ ভাগত অভিযান চলাইছে আৰক্ষীয়ে। সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলিল আৰক্ষী। যান-বাহন আৰক্ষীয়ে নিশাৰ ভাগত এইদৰে অভিযান চলাইছে। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। মঠঘৰীয়াত যি ঘটনা সংঘটিত হ'ল, তিনিগৰাকী যুৱতীৰ মৃত্যু সেই দুৰ্ঘটনাত। আৰু যিজন চালক আছিল তেওঁ সুৰাপান কৰি আছিল। আৰু সেই ঘটনাৰ পাছতেই সষ্টম হৈছে এতিয়া মহানগৰ আৰক্ষী। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হৈছে চালকসকলক। আৰু মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যেন যান-বাহন আৰক্ষী। গুৱাহাটী মহানগৰীত এবাৰ সুৰাপাই চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলালে আৰক্ষীয়ে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হ'ল চালকক। মঠঘৰীয়াৰ সেই দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যান-বাহন আৰক্ষী। গুৱাহাটী মহানগৰীত এইদৰে নিশাৰ ভাগত অভিযান চলাইছে আৰক্ষীয়ে। সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলিল আৰক্ষী। যান-বাহন আৰক্ষীয়ে নিশাৰ ভাগত এইদৰে অভিযান চলাইছে। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। মঠঘৰীয়াত যি ঘটনা সংঘটিত হ'ল, তিনিগৰাকী যুৱতীৰ মৃত্যু সেই দুৰ্ঘটনাত। আৰু যিজন চালক আছিল তেওঁ সুৰাপান কৰি আছিল। আৰু সেই ঘটনাৰ পাছতেই সষ্টম হৈছে এতিয়া মহানগৰ আৰক্ষী। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হৈছে চালকসকলক। আৰু মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যেন যান-বাহন আৰক্ষী। গুৱাহাটী মহানগৰীত এবাৰ সুৰাপাই চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলালে আৰক্ষীয়ে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হ'ল চালকক। মঠঘৰীয়াৰ সেই দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যান-বাহন আৰক্ষী। গুৱাহাটী মহানগৰীত এইদৰে নিশাৰ ভাগত অভিযান চলাইছে আৰক্ষীয়ে। সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলিল আৰক্ষী। যান-বাহন আৰক্ষীয়ে নিশাৰ ভাগত এইদৰে অভিযান চলাইছে। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। মঠঘৰীয়াত যি ঘটনা সংঘটিত হ'ল, তিনিগৰাকী যুৱতীৰ মৃত্যু সেই দুৰ্ঘটনাত। আৰু যিজন চালক আছিল তেওঁ সুৰাপান কৰি আছিল। আৰু সেই ঘটনাৰ পাছতেই সষ্টম হৈছে এতিয়া মহানগৰ আৰক্ষী। ৰাজীৱ ভৱনৰ সমীপত প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হৈছে চালকসকলক। আৰু মঠঘৰীয়াৰ দুৰ্ঘটনাৰ পাছতেই সষ্টম হৈছে যেন যান-বাহন আৰক্ষী।